এক্সকিউজেছ আৰু বহুত হ'ল লাষ্ট চান্স বুলি আপোনালোকে ভাবক এইটো মই বহুত ল'ৰা ছোৱালীৰ লগত কথা পাতো কিন্তু বেলেগ বেলেগ এক্সকিউজেছ দেখা পাওঁ পঢ়া যেতিয়া আৰম্ভ কৰিবলৈ বহুতে কোৰ্সো লয় কিন্তু পঢ়াৰ সময়ত এক্সকিউজ নানান আপোনালোকক মই কওঁ সদায় ভাবি থাকে ন যে এডিআৰই 2 3 4 আৰু আহিব কিন্তু এই পৰীক্ষাটো আপোনালোকৰ কাৰণে শেষ সুযোগ লাষ্ট চান্স হ'ব পাৰে আপোনালোকে তেনেকে লৈ পেলাই এই পৰীক্ষাটো দিব লাগিব কেৱল মই এডিআৰই কথা কোৱাই নাই টিচাৰৰ কথাও কৈছো যদি টেটো দিব আপুনি আসাম পুলিচ দিব শেষ সুযোগ লাষ্ট চান্স আপোনাৰ কাৰণে বুলি ভাবি লওক কাৰণ বহুতৰ কাৰণে লাষ্ট চান্সটো হ'ব এইটো কাবাৰ এজ কৈ আছে কোনবা ছোৱালীৰ বিয়াৰ কথা আছে এইবিলাক কথা আপোনালোকে গম পায় তো শেষৰটো সুযোগ হিচাপে আপোনালোকে লৈ পেলাই কৰিব লাগিব এবাৰ প্ৰিপাৰেচন কাৰণ এডভাৰটাইজমেন্ট ওলাব অতি সোনকালে পৰীক্ষালে আৰু মই যদি কওঁ বহুত বেছি হলো এবছৰ আছে কিন্তু কোনো মই মোৰ উদাহৰণ দি কৈছো আপোনালোকৰ কথা কৈ পেলাই কৈছো যে আমি বহুত বেছি ইন্টেলিজেন্ট মানুহ নহয় বহুত বেছি ইন্টেলিজেন্ট হলে আমি এডিআৰই লেকে নাহিলো হেতেন ডক্টৰ ইঞ্জিনিয়াৰ কিবা হয় বহি থাকিলো হেতেন তাতে আমি ৰিসাৰ্চ কৰিলো হেতেন সাইন্টিস্ট হৈ পেলাই যেহেতু এভাৰেজ ষ্টুডেন্ট আপোনালোকে ভুলতো নাভাবিব যে মই 6 মাহত 3 মাহত 1 মাহত পৰীক্ষাৰ আগত পঢ়ি পেলাই পাস কৰি যাম বা ভুলতো নাপাবিব যে এমসিকিউ কিছুমান আহিব ইউটিউবত 10 খনমান এমসিকিউৰ কিতাপ লৈ লম আৰু তাৰ পৰা পঢ়িম মই যিমান অফলাইন কনসাল্ট কৰো মোৰ অফিসত বহুত ল'ৰা ছোৱালী আহে মোক লগ কৰিবলৈ বেলেগ বেলেগ জায়গাত লগ পাওঁ কোনোবা ৰিলেটিভছৰ ঘৰত যাকেই কথা পাতো যা লগতে পাতো সবে ম্যাক্সিমাম এমসিকিউ লৈ লাগি থাকে যে এমসিকিউ চাই লম স্যাৰ তাৰ পৰা কৰিম মই আজিয়ে পৰীক্ষা আপুনি পাস কৰাৰ গ্যাৰান্টিটো মই দিব নোৱাৰো কিন্তু নকৰাৰ গ্যাৰান্টি মই আজিয়ে দিব পাৰো যদি অকল এই এমসিকিউ কিতাপবোৰ আপুনি মাৰ্কেটত বিচাৰি ফুৰিছে আৰু সেইবোৰ চাই পেলাই পাস কৰিম বুলি ভাবিছে আমাৰো আসাম পিআইকিউ কিতাপখন আছে মই আপোনাক সেইখনে বহুতে খুদে স্যাৰ এখন কিতাপ ললে পাস কৰিম নে মই কওঁ কিতাপ নলবাই এখন তাৰ কাৰণে কিতাপ নহয় এমসিকিউ পঢ়ি পাস কৰা কিতাপ এখন নহয় এখন কিতাপ আগত কি প্ৰশ্ন আহিছিলে হেয়া চাবলে ইয়েস তাৰ পৰা কমন এক্সামত তুমি পাবা আধাতকে বেছি কোৱেশ্চন তাৰ পৰাই পাবা কিন্তু কেৱল সেইখন দি পেলাই তোমাৰ পৰীক্ষা পাস নকৰা বা ম্যাথছৰ এমসিকিউ দি পেলাই তুমি পৰীক্ষা পাস নকৰা এইটো কথা মই ক্লিয়াৰ কৰি দিব বিচাৰিছো আৰু যি সকলে ডিলে কৰি আছে ন যে পিছত লম পিছত পঢ়িম এটো শেষ হলে পঢ়িম হেতু কৰিলে পঢ়িম ভাবি লওক এটো যদি লাষ্ট এডিআৰই হয় তেতিয়া কি হ'ব আপোনাৰ যদি লাষ্ট হয় এবাৰ আপুনি অলপ ডিলে কৰিম বুলি কৈ পেলাই ডিলে কৰাৰ কাৰণে যদি কিবা আপোনাৰ ভুল ৰৈ গল নিজৰ 100% নিদিয়াৰ কাৰণে যদি পাস নকৰে আপুনি নিজৰ কথা ভাবক ভৱিষ্যতটোৰ কথা ভাবক নিজৰ মই ভয় খোৱা নাই মই আপোনাৰ ভৱিষ্যতক লৈ পেলাই সিৰিয়াস হবলেহে কথা কেটা কৈছো কাৰণ এই কথাবিলাক যেতিয়া মই আহি পেলাই কোন এটা ভিডিওত প্ৰতিটো ভিডিওতে যিমান কথা কওঁ তাৰ আৰত এটা ব্যাকগ্ৰাউণ্ড থাকে মোৰ আৰু সেই ব্যাকগ্ৰাউণ্ডটো বেলেগ একো নহয় সদায় আহে এই লক পোৱা ল'ৰা ছোৱালীখিনিৰ পৰা আৰু ফোন কল কেটাৰ পৰা যিমানবোৰ ফোনত কথা পাতো আৰু যিবোৰ প্ৰবলেম দেখো তাকে লৈ পেলাই মই ভিডিও হিচাপে সলিউশন আনিব ট্ৰাই কৰো কাৰণ মই জানো আপোনালোক ম্যাক্সিমামৰ মাইন্ডসেট হেতুৱে ম্যাক্সিমামৰ হেতুৱে আছে যে পঢ়িম পাস কৰিম এমসিকিউ পঢ়িম কোনোবাই হেতু কোনে ইমান ভিডিও চাব ক্লাছত আহি পেলাই কোনে চাব কম 1500 1600 ল'ৰা ছোৱালীয়ে চাই আছে কেৱল আমাৰ লগত আৰু বেলেগ বেলেগ ইনষ্টিটিউটত কিমান আছে কিমানে ভালকে সেলফ ষ্টাডিও কৰি আছে কিমানে টু এপিএসসিৰ পঢ়ি আছে গুৱাহাটীত ভাল কোচিং ইনষ্টিটিউট আছে এসপিএমৰ কথা আপোনালোকে জানে বা বেলেগ কিমানে তাৰ পৰা পঢ়ি আছে আৰু এপিএসসিত কমকে পোষ্ট ওলোৱাৰ কাৰণে তেওঁলোকে আহি পেলাই এডিআৰই দিব এতিয়া মই কোৱা নাই যে তেওঁলোকলে ভয় কৰিব লাগে না আমি ভয় নকৰোৱে মইতো এনেকা দেখাই দিম গৈ পেলাই যে ইয়াতে পঢ়া এপিএসসি ষ্টুডেন্ট হয় নাই পোৱা মোৰ লগৰো কিমান আছে এপিএসসি পঢ়ি আছে এডিআৰই দিছে পোৱা নাই আমি চাকৰিটো পাইছো তো ভয় কৰিব নালাগে তাহাঁতক কিন্তু নিজে সিনসিয়াৰটো হ'ব লাগিব নিজৰ ভৱিষ্যতৰ কথা ভাবি মা দেউতাৰ কথা ভাবি পেলাই ঘৰখনৰ কথা ভাবি পেলাই ইমানখিনি সিনসিয়াৰটো হ'ব পাৰি কিমান ৰাজ্যত ঝাৰখণ্ডত প্ৰটেষ্টৰ ওপৰত প্ৰটেষ্ট হৈ আছে আগতে অসমত কেনেকা সিচুৱেচন আছিল চাকৰি কৰিবলৈ আজি আপোনালোকে ভালদৰে পঢ়িলে এটলিষ্ট মই মানি লওঁ যে এইটো এটা দেৰি হয় সৰু সময় নহয় এইটো 2 বছৰ মান লগাই চাকৰি গোটেই প্ৰসেসটো কৰোতে কিন্তু দি আছে ন পাইছে কমসে কম গটিকে এই প্ৰসেসটো ভিতৰত আপোনালোকে সোমাবলৈ চেষ্টা কৰক এবাৰ শেষ চান্স বুলি আপোনালোকে ভাবিবলে আৰু এটা শেষ চান্স আপোনালোকৰ আজি আৰু কাইলৈ আছে মই হেতু কথা আপোনালোকক কৈ আছো কিন্তু এই গুটে পঢ়াখিনি কৰিবলৈ আপোনালোকে কি কৰিব লাগে মই সদায় দিয়া আইডিয়া আৰু যদি কোনোবাই নতুনকে চাইছে মই আজিও আপোনালোকক আইডিয়াটো কওঁ আপোনালোকে প্ৰথম পৰীক্ষাটো কাৰণে বুজিবলৈ ভালদৰে বুজিবলৈ পিওয়াইকিউ এনালাইসিস কৰিব লাগিব যে কি প্ৰশ্ন আহিছিল আগতে তাক ভালকে এনালাইসিস কৰক স্টাৰ্টিং কৰ পৰা কৰিব আপোনালোকে খুদি থাকে নট ইয়াৰ পৰা স্টাৰ্ট কৰক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ কেখন ডাউনলোড কৰক সেৱাৰ ওয়েবসাইটৰ পৰা বা বেলেগৰ পৰা আমাৰ টেলিগ্ৰামৰ পৰা চাওক সিলেবাস আপোনালোকে এনালাইজ কৰক যে কি পৰীক্ষাত আহিল সিলেবাস সেবাই নিদিয়ে এডিআৰই কাৰণে টেটৰ কাৰণে
আমি যিখন সিলেবাস দিছো আপোনালোকক আমাৰ টেলিগ্ৰামত সেইখনত পাব আপোনালোকে তাৰ পৰা সিলেবাসখন লগ আমি বনাই দিয়া এখন সেইখনে চলি আছে গোটেই অসমত এতিয়া যিখন বনাইছো আমি সেই সিলেবাসখন এবাৰ আপোনালোকে চাওক কোনবোৰ টপিক আহিব কি পঢ়িব লাগিব ক'ৰ পৰা ষ্টাৰ্ট কৰিম কোনে ন ইয়াৰ পৰা ষ্টাৰ্ট কৰক তাৰ পিছত আপোনালোকৰ কাৰণে ষ্টাৰ্ট হয় মই যি তিনিটা গোল্ডেন কথা আপোনালোকক সদায় কৈ থাকো যি তিনিটা গোল্ডেন কথা যে মই পঢ়িব লাগিব মই ষ্টাডি কৰিব লাগিব তাৰ পিছত ষ্টাডি কৰিবলৈ কি লাগিব ষ্টাডি কৰিবলৈ মোক লাগিব এটা সোৰ্স ক'ৰ পৰা পঢ়িম সেইটো মোক সোৰ্স লাগিব সেইটো পাই যোৱাৰ লগে লগে আপোনালোকে সোৰ্স যেতিয়া পাব আপুনি কিতাপ ইউটিউব যৰ পৰা পঢ়ক সেই সোৰ্সটো যেতিয়া আপুনি পাই যাব তাৰ পিছত আপুনি কি কৰিব লাগিব তাক পঢ়ি পেলাই নোটস বনাব লাগিব কাৰণ এতিয়া ইয়াতেও বহুতে ভাবিব নোটস কোনে বনায় আমিতো পিডিএফ পৰা ৰিভাইজ কৰিম আমিতো এমসিকিউ চাই লম মই কলো নহয় চাকৰি পোৱাৰ গ্যাৰান্টি মই দিব নোৱাৰো কিন্তু আপুনি যে চাকৰি নাপায় এটো গ্যাৰান্টি মই আজি এটো স্ক্ৰিন ৰেকৰ্ড কৰি ৰাখক এটো ভিডিঅ এখিনি ঠিক আছে এই ক্লিপটো ৰাখি থৈ দিয়ক পৰীক্ষাৰ দিনাখন লগ পাম ওএমআৰ চিট দি দিব 50 টকাত মিলাই চাব কিমান পাইছে আপুনি সেদিনাখন লগ পাম যদি ভাবিছে এমসিকিউ পঢ়ি চাম নোটস নবনাকে পৰীক্ষা পাস কৰিম পৰীক্ষাৰ দিনাখনেই লগ পাম মই আপোনাক মোৰ নাম্বাৰো দিয়া থাকিব আপোনালোকে পায় বহুতে নাম্বাৰ চাই ল'ব তেতিয়া সোৰ্সৰ পৰা পঢ়ি পেলাই নোটস বনাব সেই নোটসৰ পৰা আপোনালোকে ৰিভাইজ কৰিব লাগিব আৰু ৰিভাইজৰ কাৰণে নোটস ইম্পৰ্টেন্ট যদি কমসে কম আপুনি 5 বাৰ ৰিভিজন নকৰে তেতিয়া হলে আপোনাৰ এক্সাম ক্লিয়াৰ নহয় মিনিমাম 5 টাইম যদি ৰিভিজন নকৰে পৰীক্ষা ক্লিয়াৰ নহয় এই কেটা কাম আপোনালোকে কৰিব লাগে আৰু ইয়ালে সোমোৱাৰ আগত স্টাৰ্টিং সিলেবাসখন পিওআইকিউ চাই পেলাই আইডিয়া ল'ব লাগে যে পৰীক্ষাটো কি হয় আসলতে কেনেকুৱা তাত কি প্ৰশ্ন আহে তেতিয়াহে আপোনালোকে যেতিয়া পঢ়াত সোমাব গম পাব যে কোনবোৰ কথা পঢ়াত জৰুৰী আৰু কোনবোৰ জৰুৰী নহয় পিওআইকিউৱে সেইটো আপোনাক গাইড কৰিব এই তিনিটা মই কৈছিলো আপোনাক লাষ্ট চান্স বুলি ধৰি লওক আপুনি নিজৰ ক্ষেত্ৰত আৰু আপোনাৰ কাৰণে আমিও এই দুদিনত এটা লাষ্ট চান্স দি থৈ দিছো আমাৰ যিকেটা কোৰ্সত অফাৰ চলি আছিল আপোনালোক বহুতে কৈছিলে মই এই ভিডিও যেটো বনাইছো ইয়াৰ জৰিয়তে এই লাষ্ট চান্স যেটো আছে হেতু কথাও ক'ব বিচাৰিছিলো অকল এডিআৰিৰ কথা কোৱাটো মোৰ লক্ষ্য উদ্দেশ্য নাছিলে ইয়াৰ বিষয় কোৱাটো যে আপোনালোকে এতিয়া ইয়াৰ পিছত অফাৰ বহুত নাহিব এগেইন আমাৰ কোৰ্সৰ দাম যেটো 1500 টেট আৰু এডিআৰিত আছিল হেতু বাঢ়ি পেলাই 2499 হোৱাৰ চান্স আছে এডভাৰটাইজমেন্ট উলোৱাৰ লগে লগে গটিকে আপোনালোকে এই দুদিনৰ কাৰণে আমিটো 13 তাৰিখৰ পৰা 15 তাৰিখলৈকে দিছিলো ইন্ডিপেন্ডেন্স ডে অফাৰ এতিয়া আমি কি কৰিছো 17 তাৰিখলৈকে বঢ়াই দিছো 16 আৰু 17 আপোনালোকে ল'ব পাৰে এতিয়া 1300 টকা কোৰ্সৰ দাম দুটাৰে দাম হৈ আছে আসাম পুলিচতটো আৰু কম দাম হৈ আছে কিবা থাকিলে এটো ফোন নম্বৰত কন্টাক্ট কৰি সুধিব পাৰে আপোনালোকে নহলে ইয়াৰ বাবে আপোনালোকে আমাৰ তিনিটা যি কোৰ্স আছে যত কমপ্লিট সিলেবাস অফ এভৰিথিং কভাৰ কৰা আছে কোনো ডাউট নাই পৰীক্ষা মই নিজে পাস কৰিছো দুটা গটিকে জানো কি আহে আপোনালোকৰ যেমান আইডিয়া আছে মুৰু তাতকে অলপ হলো ভালকে আইডিয়া আছে কাৰণ মই কৈছো এক্সাম ক্লিয়াৰ কৰাৰ পিছত এখিনি কথা কৈ আছো মই গটিকে আপোনালোকে একো টেনচন লব লাগে যে এইটো পামনে নাই হেতু আছে নে লাইভ ক্লাস ৰেকৰ্ডেড অসমীয়াত আছে নে নাই সব এভৰিথিং এমসিকিউ আছে নাই সব আছে কনসেপ্ট এভৰিথিং আছে ভিডিও লেকচাৰ আছে সব টিচাৰে কিবা থাকিলে আপোনালোকক আনসাৰ দি দিব গুটেইখিনি পাব আপোনালোকে গুটে তিনিটা কোৰ্সে আছে মই কৰো অফাৰো চলি আছে এটো প্ৰি ষ্টাডি এপ গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব ফোন নাম্বাৰ দি লগইন কৰিব যেনেকে ফেসবুকত ফোন নাম্বাৰ দি লগইন কৰে ইয়াতে আপোনালোকে ওপৰত এডিআৰি কোৰ্স এটো দেখা পাব ইয়াত ক্লিক কৰি দিব তাৰ পিছত আপোনালোকে তলত দেখিব বাই নাও বুলি এটা অপচন থাকিব আৰু তাতে কোৰ্সৰ প্ৰাইসটো ওলাই থাকিব 1299 বুলি এই বাই নাওত ক্লিক কৰিব ব্লু কালাৰৰ এটা বাটন তাত ওলাব বাই নাও এনেকুৱা ব্লু এটা তাত বাই কৰি পেলাই ক্লিক কৰিলে আপোনালোকে যি প্ৰসেছত লয় গুগল পে বা স্ক্যানাৰ দি পেমেন্ট কৰি পেলাই ল'ব পাৰিব আৰু বাকি টেট বা আসাম পুলিচৰ কোৰ্সটো ওপৰতে নোলাই তাৰ বাবে আপোনালোকে ষ্টৰ যেটো টেব আছে তাত ক্লিক কৰিলে আমাৰ গুটেবোৰ কোৰ্স ওলাব তাতে এটো জিটিপিজিটি টেটৰ কোৰ্স আৰু এটো এসআই কনস্টেবলৰ কোৰ্স এই দুটাটো আপোনালোকে যিটো ল'ব বিচাৰে তাত ক্লিক কৰিলে এনেকুৱাকে বাই নাও অপচনটো আহিব আৰু তাত পে কৰি পেলাই ল'ব পাৰিব তো মই দুটা কথাই আপোনালোকক কলো ইয়াৰ পিছত অফাৰ এতিয়া আৰু কথা নাই শৰ্টলি হয়নে কাৰণ 15 আগষ্টৰ পিছত বিশেষ অফাৰ অহাৰ কথা নাথাকে তো আপোনালোকে অফাৰটো থাকুতে আজি আৰু কাইলে 16 17 এভেইল কৰি পেলাই লৈ লওক তাৰ পিছত দাম বাঢ়ি যাব লগতে আপোনালোকৰ ভৱিষ্যতৰ কাৰণে এই চান্স যেটো আছে এডিআৰিৰ টেটৰ শেষৰটো চান্স বুলি ভাবি যিখিনি কথা মই কলো আপোনালোকক যে পিওআইকিউ সিলেবাস চাই তাৰ পিছত আপোনালোকে কি কৰিব ষ্টাডি কৰিব লাগিব পঢ়িব লাগিব সোৰ্সটো ইম্পৰ্টেন্ট কৰ পৰা পঢ়িম এমসিকিউ পঢ়িলে নহব তাৰ কাৰণে মই কৈছো কোৰ্সৰ ভিতৰত যিবিলাক ভিডিও আছে আমাৰ কনসেপ্ট ওয়াইজ যিবোৰ ভিডিও বনাইছো ভিডিও চাওক তাৰ পৰা নোটস বনাওক ৰিভাইজ কৰক দেন আপুনি হোৱাৰ পিছত আমি এমসিকিউ কিছুমান দি থৈছো সবতে সেই এমসিকিউ বিলাক প্ৰেক্টিস কৰক আপুনি পাৰিছে নে নাই চাওক সেইখিনি কৰিলে আপোনাৰ কাৰণে এনাফ আপুনি পৰীক্ষাত এটা সিট আৰামসে পাই যাব এটো মোৰ গ্যাৰান্টি হয় এতিয়া যেনেকে এমসিকিউ চালে কিতাপৰ পৰা ম্যাথছ পঢ়ি থাকিলে বুজি নাপালে আপোনালোকে পৰীক্ষা পাস নকৰে বুলি গ্যাৰান্টি তেনেকে
এইখিনি কন্টেন্ট যিখিনি আমি ভিডিঅ' লেকচাৰ যিবিলাক দি থৈছো আমাৰ এপত এইখিনি যদি ভালদৰে চাই প্ৰথম কথা 2 আৰু 2 নম্বৰ কথা নোটছ বনাই 3 ৰিভাইজ কৰে 4 তাৰ পাছত এমসিকিউবোৰ প্ৰেক্টিস কৰে আপুনি কিমান প্ৰগ্ৰেছ আছে চাবলৈ এই 4টা কাম যদি কৰে আপুনি তেতিয়াহলে চাকৰি পুৰা গ্যাৰান্টিটো মই দিব পাৰো লগতে মই কৈছিলো PYQ ইম্পৰ্টেন্ট হয় চোৱাটো এই কিতাপখন আমাৰ ফ্লিপকাৰ্টত আছে আসাম PYQ বুলি আপোনালোকে অসমত প্ৰথম এনেকুৱা এখন কিতাপ আমি বনাইছো যত সব পৰীক্ষাৰ কোৱেশ্চন পেপাৰ আনি কোৱেশ্চন বিলাক আনি পেলাই একেলগে দিছো তাকো সাবজেক্ট ওয়াইজ সেপাৰেট কৰি হিষ্ট্ৰি কোৱেশ্চন এটা জায়গাত দিছো সব বেলেগ বেলেগ পৰীক্ষাৰ জিওগ্ৰাফি ইকোনমি পলিটি এনেকে স্ট্যাটিক জিকে ওয়ার্ল্ড জিওগ্ৰাফি সবৰে দিয়া আছে এই কিতাপখন আপোনালোকে ল'ব পাৰে ফ্লিপকাৰ্টৰ পৰা আসাম PYQ বুলি সাৰ্চ কৰি কিন্তু মই কৈছো কেৱল এখন পঢ়ি গৈ পেলাই পৰীক্ষা পাছ কৰিম না তেতিয়াহলে নলব তেতিয়াহলে নাপাব PYQ আইডিয়া দিবৰ কাৰণে আৰু মই কৈছো ইয়েস ইয়াৰ পৰা বহুত কোৱেশ্চন কমন আহিব এটো হয় ইয়াৰ পৰা পাব আপোনালোকে কিন্তু ইয়াৰ ওপৰতে ভৰসা কৰি আপোনালোকে পৰীক্ষা দিবগে নোৱাৰে এইখন কিতাপ আইডিয়া দিবৰ কাৰণে আপোনালোকক যে কেনেকা প্ৰশ্ন আসলতে পৰীক্ষাত সোধা যায় তো সেইখিনি আছিল আমাৰ কথা আৰু কিবা থাকিলে মই আপোনালোকক কৈছে আমাৰ যেটো ফোন নম্বৰ আছে ইয়াত আপোনালোকে WhatsApp বা কল কৰিব পাৰে কিবা কোৱেৰিজ থাকিলে আপোনালোকক কৰি দিয়া হ'ব মই 17 সেপ্টেম্বৰ আগষ্ট যেটো তাৰিখ আছে 17 আগষ্ট তাৰিখৰ পৰা আসাম হিষ্ট্ৰি ক্লাস লোৱা ষ্টাৰ্ট কৰিম তাৰ আগতে আপোনালোকে কোৰ্সত জয়েন কৰি লব থ্যাংক ইউ